নমস্কাৰ বন্ধুসকল, আকৌ এবাৰ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেল আৰকে সাৰ্কি ক্লাছলৈ। আজি আমি অসম লোকসেৱা আয়োগ বা APSCয়ে কেইবাটাও নতুন এডভাৰটাইজমেণ্ট জাৰি কৰাৰ কাৰণে এই ভিডিঅ'টো লৈ আহিছোঁ আৰু ইয়াতে আমি কেইবাটাও পদৰ কাৰণে যোনটো ভেকেঞ্চি আহিছে তাৰ বিষয়ত আলোচনা কৰিম। তো প্ৰথম ভেকেঞ্চিটো কি আহিছে চাওক, এইটো এডভাৰটাইজমেণ্ট নম্বৰ 09/2025। এইটো ভেকেঞ্চিত আপোনালোকে দেখা পাব যে ইয়াত নেম অফ দ্য পোষ্ট আছে এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰ আণ্ডাৰ এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্ট। ডেট মিনছ এগ্ৰিকালচাৰ বা কৃষি বিভাগত এগ্ৰিকালচাৰেল ডেভেলপমেণ্ট অফিচাৰৰ পদ মুকলি কৰিছে। টোটেল আমাৰ কিমান পদ আছে ইয়াত? টোটেল আমাৰ 195 পদ ইয়াত মুকলি কৰি দিয়া হৈছে। আৰু এইটো পদৰ আপোনালোকে নিশ্চয় যোনটো ভেকেঞ্চিবিলাকৰ ব্ৰেকআপ আছে কেটাগৰী ৱাইজ সেইটো ইয়াত চাব পাৰিব, কিন্তু টোটেল আমাৰ 195 পদ মুকলি কৰি দিয়া হৈছে। তো এই পদত যদি আপোনালোকে এপ্লাই কৰিব বিচাৰে, আপোনালোকৰ আগত আপোনালোকে চাই লওক যে পে'বেণ্ট 4ৰ হয়, এই যোনটো হয় এইটো ক্লাছ 1 গেজেটেড অফিচাৰ হ'ব পে'বেণ্ট 4ৰ, আৰু পে'বেণ্ট 4ৰ এইটো আটাইতকৈ প্ৰথম যোনটো গ্ৰেড পে' সেইটো হ'ল 12,700। তো এইটো গ্ৰেড 1ৰ হৈ গ'ল আৰু পে স্কেলটো থাকিব 30,000। ডেট মিনছ ইয়াৰ বেচিক হৈ যাব 42,700। 42,700 ইয়াৰ প্ৰথম বেচিক হ'ব। আৰু ইয়াৰ আজিৰ ডেটত হিচাপ কৰিব গ'লে এই পে'মেণ্টত আৰু এই বেচিক লৈ পেলাই আজিৰ ডেটত ইনহেণ্ড চেলাৰী প্ৰায় ধৰি লওক 61,62,000ৰ ভিতৰত হয় ইনহেণ্ড চেলাৰীটো। তো এইটো মই কৈ দিলোঁ এইখিনিতে। তো কথা হ'ল ইয়াত আপোনালোকৰ এলিজিবিলিটি ক্ৰাইটেৰিয়া কি হ'ব এইখিনি আপোনালোকে চাই ল'ব। যিখিনি আপোনালোকৰ থাকে যে ইণ্ডিয়ান চিটিজেন হ'ব লাগিব এইবিলাকতো আছে। এডুকেশ্যনেল কোৱালিফিকেশ্যনটো ইম্পৰ্টেণ্ট হয়, এইটো আপোনালোকে চাই ল'ব 6 নম্বৰটো। ইয়াত কেণ্ডিডেট মাষ্ট হেভ পাছ BSc এগ্ৰিকালচাৰ অৰ ডিগ্ৰী ডিক্লেয়াৰ্ড ইকুইভেলেণ্ট টু BSc এগ্ৰিকালচাৰ ফ্ৰম এ ৰিকগনাইজ ইউনিভাৰ্চিটি এণ্ড অলছ' ৰিকগনাইজ বাই দ্য গভৰ্ণমেণ্ট অফ আছাম। তো ৰিকগনাইজ ইউনিভাৰ্চিটিৰ পৰা আপোনালোকে BSc এগ্ৰিকালচাৰত কৰিব লগা হ'ব লাগিব আৰু এই ইনষ্টিটিউটটোক আকৌ গভৰ্ণমেণ্ট অফ আছামেও ৰিকগনাইজ কৰিব লাগিব। তো এইটো এটা কথা কৈছে। এজ ক্ৰাইটেৰিয়াটো চাই ল'ব পাৰে। এজ ক্ৰাইটেৰিয়াটো 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছ জেনেৰেলৰ কাৰণে। আৰু এইটো কোন ডেটত হিচাপ কৰা হ'ব? 1/1/2025 মানে 1 জানুৱাৰী 2025 বয়সটো হিচাপ কৰা হ'ব। আৰু SC STৰ কাৰণে 5 ইয়াৰ্ছৰ ৰিলেক্সেশ্যন আছে, যেনেকৈ বাকী এডভাৰটাইজমেণ্টবিলাকত আমি চাই থাকোঁ তেনেকুৱাই। 3 ইয়াৰ্ছ আছে OBC MOBCৰ কাৰণে। আৰু আপোনাৰ এক্স ছাৰ্ভিচমেনৰ কাৰণে আপ টু 50 ইয়াৰ্ছলৈকে আছে। গভৰ্ণমেণ্ট অফিচত কাম কৰা যিসকল আছে, গভৰ্ণমেণ্ট চাকৰি কৰা, তেওঁলোকৰ কাৰণে কি কৈছে ইয়াত? গভৰ্ণমেণ্ট ছেক্টৰত চাকৰি কৰাসকলৰ কাৰণে মেক্সিমাম এজ লিমিটটো 50 ইয়াৰ্ছ বুলি ইয়াত কোৱা হৈছে। তো এইটো আছিলে আপোনাৰ এজ ৰিলেটেড যোনটো ক্ৰাইটেৰিয়া। আৰু আপোনালোকৰ চাৰ্টিফিকেটখিনি আপোনালোকে আপলোড কৰিব লাগিব, এজ ৰিলেটেড বা কেটাগৰী ৰিলেটেড বা আপোনালোকৰ একাডেমিক যোনবিলাক চাৰ্টিফিকেট আছে সেইখিনি আপোনালোকে এপ্লাই কৰোঁতে আপলোড কৰিব লাগিব। আৰু ইয়াত ডেটখিনি চাই লওক। ষ্টাৰ্টিং ডেট 18 মাৰ্চ তাৰমানে ষ্টাৰ্ট হ'ল, আৰু আপোনাৰ ক্লজিং ডেট 17 এপ্ৰিললৈকে এইটো আপোনালোকে এপ্লাই কৰিব পাৰিব। আৰু পে'মেণ্ট দিয়াৰ লাষ্ট ডেট আৰু দুদিন বেছি, তাৰমানে 19 এপ্ৰিললৈকে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব। এতিয়া ফিজ কিমান লাগিব এইটো চাই লওক। এইটো APSC যিকোনো পৰীক্ষাৰ কাৰণে এনেধৰণেৰে এটা ষ্ট্ৰাকচাৰ থাকে। যদি আপুনি জেনেৰেল হয় তেতিয়াহ'লে টোটেল আপোনাৰ 297.20 পে' কৰিব লাগিব। OBC MOBCৰ কাৰণে 197.20, SC ST BPL PWBDৰ কাৰণে 47.20। এইটো আছিলে আপোনাৰ ফিজ ষ্ট্ৰাকচাৰ। তো এইখিনি আছিলে আপোনালোকৰ জানিবলগীয়া কথা। তো এইটো যদি আপোনালোকৰ ক্ৰাইটেৰিয়াৰ মাজত যদি পৰি যায়, যদি আপোনালোকে বেচেলাৰ ডিগ্ৰী আপোনাৰ যদি BSc এগ্ৰিকালচাৰ হয়, তেন্তে আপোনালোকে নিশ্চয় ইয়াৰ কাৰণে এপ্লাই কৰক। তো এইটো আছিলে আমাৰ প্ৰথম যোনটো ভেকেঞ্চি ওলাইছে। ছেকেণ্ড ভিডিঅ'টো আমি চাম। এইটো আছিলে আপোনালোকৰ ছেকেণ্ড যোনটো এইটো ছেকেণ্ড এডভাৰটাইজমেণ্ট। আৰু এইটো আপোনাৰ নেম অফ দ্য পোষ্ট হ'ল ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি আণ্ডাৰ ফুড পাব্লিক ডিষ্ট্ৰিবিউশ্যন এণ্ড কনজিউমাৰ এফেয়াৰ্ছ ডিপাৰ্টমেণ্ট। তো এইটো ইনস্পেক্টৰ অফ লিগেল মেট্ৰলজি এইটোত 14টা পোষ্ট আছে, টোটেল 14টা পোষ্ট। আৰু ইয়াত আপোনালোকে ব্ৰেকআপটো চাই ল'ব পাৰে। জেনেৰেলৰ কাৰণে 7টা আছে, তেনেকৈ টোটেল 14টা পোষ্ট আছে। আৰু ইয়াৰ কাৰণে আপোনালোকৰ যোনটো ইয়াৰ পে স্কেলটো কি হ'ব? পে স্কেলটো হ'ব ইয়াৰ এইটো পে'বেণ্ট 3ত হয়। আগৰ যোনটো আমি চালোঁ এগ্ৰিকালচাৰ ডেভেলপমেণ্ট অফিচাৰ, সেইটো পে'বেণ্ট 4ত আছিলে। তো সেইটো গ্ৰুপ A অফিচাৰ আছিলে আৰু এইটো গ্ৰুপ B অফিচাৰ। ইয়াৰ 22,000 আপোনাৰ পৰা আৰম্ভ হ'ব পে স্কেল, 22,000ৰ পৰা 97,000লৈকে, আৰু গ্ৰেড পে'টো হ'ব 9,400 টকা। তো এইটো পে'বেণ্ট 3 আণ্ডাৰত আহি যায়। তো কথা হ'ল যে এইটোত আপোনালোকৰ শিক্ষাগত অৰ্হতা কি লাগিব ইয়াত আপোনালোকে চাব পাৰে। এলিজিবিলিটি ক্ৰাইটেৰিয়া বাকীখিনি ছেমে। এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি চাই লওক। এইটোত আছে যে আপোনালোকৰ বেচেলাৰ ডিগ্ৰী ইন ছায়েন্স উইথ ফিজিক্স এজ ওৱান অফ দ্য ছাবজেক্ট অৰ বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং। তো আপোনালোকৰ এই দুটাৰ ভিতৰত এটা হ'ব লাগিব। আপোনালোকৰ BSc ফিজিক্স হ'ব লাগিব, আদাৰৱাইজ কি হ'ব লাগিব? বেচেলাৰ ডিগ্ৰী ইন ইঞ্জিনিয়াৰিং হ'ব লাগিব। আৰু আপোনালোকৰ যোনটো এজ ক্ৰাইটেৰিয়া আছে সেইটো 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে আগৰ নিচিনাই 1 জানুৱাৰী 2025 হিচাপ কৰা হ'ব। তেনেকৈ SC STৰ কাৰণে 43 ইয়াৰ্ছ আৰু OBCৰ কাৰণে MOBCৰ কাৰণে 41 ইয়াৰ্ছ। তো এইটো আপোনালোকে চাই ল'ব পাৰে। নেক্সট আছে কি? ইয়াতো আপোনালোকৰ যোনটো ইম্পৰ্টেণ্ট ডেটছখিনি চাই লওক যে ইয়াত 21 মাৰ্চৰ পৰা আৰম্ভ কৰা হৈছে এপ্লিকেশ্যন, আৰু 20 এপ্ৰিললৈকে এইটো এপ্লিকেশ্যন চলি থাকিব। আৰু পে'মেণ্ট কৰাৰ লাষ্ট ডেট হ'ল 22 এপ্ৰিল।
তো তাৰপিছত আপোনাৰ ফিজ ষ্ট্ৰাকচাৰটো আগৰ নিচিনাই জেনেৰেলৰ কাৰণে 297.20 OBC MOBCৰ কাৰণে 197.20 আৰু SC ST BPL PWDৰ কাৰণে 47.20 গতিকে আপোনালোকৰ যদি এইটোত যদি শিক্ষাগত অৰ্হতা মিলিছে আৰু যদি আপোনালোকৰ বয়সটো মিলিছে তেন্তে আপোনালোকে ইয়াত নিশ্চয় এপ্লাই কৰিব পাৰে তাৰপিছত আমি যোনটো ভেকেঞ্চি আছে সেইটোলৈ আমি যাম এতিয়া তো নেক্সট ভেকেঞ্চিটো আছে এইটো চাব পাৰে এডভাৰটাইজমেণ্ট নম্বৰ 11/2025 এইটো 11 নম্বৰ এডভাৰটাইজমেণ্ট আৰু এইটোৰ নেম অফ দ্য পোষ্ট হ'ল আপোনাৰ জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ JDO ইন প্লেনিং ছাৰ্ভিচেছ আণ্ডাৰ ট্ৰান্সফৰমেশ্যন এণ্ড ডেভেলপমেণ্ট ডিপাৰ্টমেণ্ট গভৰ্ণমেণ্ট অফ আছাম তো ইয়াৰ পোষ্টৰ নাম হ'ব জুনিয়ৰ ডেভেলপমেণ্ট অফিচাৰ ইয়াত 9টা পোষ্ট আছে 9 পোষ্ট আছে টোটেল আৰু ব্ৰেকআপখিনি চাব পাৰে জেনেৰেলৰ কাৰণে 3টা পোষ্ট আৰু তেনেকৈ গৈ টোটেল 9টা পোষ্ট আছে য'ত নেকি ৰিজাৰ্ভ ফৰ ওমেন 2টা তো ইয়াতো আপোনালোকে চাব পাৰে যে যোনটো পে'মেণ্ট আছে সেইটো পে'মেণ্ট 3 আছে পে'মেণ্ট 3 আগৰ নিচিনাই যোনটো আমি ভেকেঞ্চি চালোঁ তাৰ নিচিনাই 9,400 গ্ৰেড পে' আৰু 22,000ৰ পৰা 97,000 আমাৰ স্কেল অফ পে' তো ইয়াৰ এইটো আমাৰ গ্ৰুপ বি ছাৰ্ভিচেছ হয় এইটো আমাৰ কি হ'ব গ্ৰুপ বি ছাৰ্ভিচেছ হ'ব তো ইয়াতো আপোনালোকে ডেটখিনি চাই ল'ব পাৰে যোনটো ডেট আছে এপ্লাই কৰা ডেটটো আপোনালোকে আগত চাই লওক 25 তাৰিখৰ পৰা এপ্লাই আৰম্ভ হ'ব মাৰ্চৰ 24 এপ্ৰিললৈকে এইটো চলিব আৰু 26 এপ্ৰিললৈকে আপোনালোকে পে'মেণ্ট কৰিব পাৰিব আৰু ইয়াত এডুকেশ্যনেল কোৱালিফিকেশ্যনখিনি আপোনালোকে চাই ল'ব এডুকেশ্যনেল কোৱালিফিকেশ্যন কি কৈছে ইয়াত যে বেচেলৰ ডিগ্ৰী ইন আৰ্টছ ছায়েন্স এণ্ড কমাৰ্চ যিকোনো বেচেলৰ ডিগ্ৰী হ'লেই হ'ব কেইটামান ছাবজেক্টৰ কথা কৈ দিছে কি ছাবজেক্ট statistics, economics, mathematics, agricultural economics, sociology, anthropology, social anthropology, social work, business administration, business management, geography or commerce as one of the subject. Preference shall be given to honors graduate. যদি honors graduate হয় প্ৰিফাৰেঞ্চ দিয়া হ'ব তো এইটো কোনো ডাঙৰ কথা নহয় আপোনালোকৰ যদি এই ছাবজেক্টখিনিৰ ভিতৰত যদি আপোনালোকে ডিগ্ৰী কৰিছে তেন্তে আপোনালোকে নিশ্চয় এপ্লাই কৰিব পাৰিব এজ ক্ৰাইটেৰিয়া আগৰ নিচিনা 21 ইয়াৰ্ছৰ পৰা 38 ইয়াৰ্ছলৈকে 1125ত আৰু ৰিলেক্সেশ্যনখিনিও আগৰ নিচিনাই আছে গতিকে আপোনালোকে যদি ইয়াতো এপ্লাই কৰিব বিচাৰে তেন্তে এপ্লাই কৰিব পাৰিব নিশ্চয় তো আজি এই 3টা ভেকেঞ্চিৰ বিষয়ে আপোনালোকক ক'লোঁ যদি আপোনালোকে এলিজিবিলিটি যদি থাকে তেন্তে নিশ্চয় এপ্লাই কৰক ধন্যবাদ